এইটো ভিডিঅ'ত মই মূলত আলোচনা কৰিম যে টেট পাছ কৰা সকলে চাকৰি পাবনে 83 84 85 এনে ধৰণৰ নম্বৰ পোৱা সকলে পাছ কৰাৰ সম্ভাৱনা আছেনে অসমত খালী পদ কিমান আছে বা খালী পদৰ বিপৰীতে যিমান পাছ কৰিছে আটাইখিনিয়ে চাকৰি পোৱাৰ সম্ভাৱনা আছে নেকি টেটৰ নম্বৰ বেছিকৈ পালে চাকৰি পাব নেকি নে কম নম্বৰ পালে চাকৰি নাপাব প্ৰকৃততে কথাটো কি এটা গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়া হ'ব এই ভিডিঅ'টোত নমস্কাৰ বন্ধুসকল মই বসন্ত আপোনালোকক মোৰ ইউটিউব চেনেল কুমাৰ বসন্ত আসামলৈ স্বাগতম জনাইছোঁ শিক্ষামূলক বিভিন্ন বা বাতৰিৰ লগতে নিৰ্ভৰযোগ্য বিশ্লেষণ আৰু তথ্যৰ বাবে ইউটিউবত আপোনালোকে চাই থাকিব কুমাৰ বসন্ত আসাম যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জৰুৰ এই ভিডিঅ'ৰ তলতে থকা ৰঙাকৈ যি ছাবস্ক্ৰাইব বুলি লিখা বুটন আছে তাত প্ৰেছ কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো সিলেক্ট কৰি অল অপশ্যনটো টিপি থ'ব তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি ইউটিউবত পাবলৈ সক্ষম হ'ব আৰু যেহেতু মই প্ৰতিদিনে ভিডিঅ' দি থাকোঁ আপুনি যদি নটিফিকেশ্যন নাপায় ইউটিউবত কুমাৰ বসন্ত আসাম বুলি চাৰ্চ কৰিব আৰু মই শেহতীয়াকৈ দিয়া ভিডিঅ'সমূহ আপুনি পোৱাত একো অসুবিধা নহ'ব এতিয়া মই মূল কথাটোলৈ আহোঁ যে মই আজি মূলত আলোচনা কৰিব বিচাৰিছোঁ যে টেট পাছ কৰা সকলে মানে সকলোৱে চাকৰি পাবনে নাপায় হয়তো আপোনাৰ মনত এইটো প্ৰশ্ন উদয় হৈছে মই এটা আপোনালোকক বিশ্লেষণ আগবঢ়াম আপুনি গুৰুত্ব সহকাৰে শেষলৈকে চাব কাৰণ কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰা কথা মই আপোনালোকক ক'ম যিসমূহ নেকি কথা ভাল ধৰণে জনাৰ পাছত আপুনি সিদ্ধান্তত উপনীত হ'ব পাৰিব আৰু তাৰ কাৰণে কি কৰিব লাগিব মই কিছুমান টিপছ দি থাকিম কেৱল এইটো ভিডিঅ'তে নহয় ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে চাকৰি পোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ টিপছ দিম আৰু টেটত পাছ কৰিব নোৱাৰাসকলৰ কাৰণেও কি বিকল্প পথ আছে বা কি কৰিব লাগিব এনেধৰণৰ কথা আছে আপোনালোকে চাই থাকিব ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো মই বহুত দৰকাৰী কথা ক'ম এতিয়া মই আজি ভিডিঅ'টোৰ মূল বিষয়বস্তুত মই কথাখিনি কওঁ সেইটো হৈছে যে আপোনালোকে ইতিমধ্যে গম পাইছে মোৰ ভিডিঅ'টোতো মই বাৰে বাৰে কৈ আছোঁ যে এইবাৰ আছাম টেটত মুঠতে ৩৪,২১০জন 34,210 উত্তীৰ্ণ হৈছে তাতে লোৱাৰ প্ৰাইমেৰীত আছে ১৮,৯০৬ আৰু আপাৰ প্ৰাইমেৰীত আছে ১৫,৩০৪ এই দুইটা মিলাই সংখ্যাটো হৈছে ৩৪,২১০ আৰু পাৰ্চেণ্টেজ হৈছে 9% উত্তীৰ্ণ হৈছে টোটেল আৰু 8.6% হৈছে এল পিত আৰু আপাৰ প্ৰাইমেৰীত হৈছে 9.6% পৃথকে যদি আমি শতকৰা হাৰ উলিয়াওঁ আৰু সামগ্ৰিকভাৱে উলিয়ালে আমি পাম 3,76,812 এপ্ৰিয়েৰ হৈছিলে আৰু তাৰ ভিতৰত 34,210 পাছ কৰিছে গতিকে পাৰ্চেণ্টেজটো হৈছে 9%। এতিয়া মই কওঁ যে আপোনালোকে হয়তো এই সংখ্যাটো লৈ ভাবিছে যে 34,210জনে চাকৰি পাব জানো এইটো এটা গুৰুত্বপূৰ্ণ কথা মই এক নম্বৰ গুৰুত্বপূৰ্ণ কথাটো মই আলোচনা কৰোঁ তাৰ পাছত মই নেক্সট মই আলোচনা কৰিম যে কম নম্বৰ পোৱাসকলে যিসকলে মূৰামূৰিকৈ টেটত উত্তীৰ্ণ হৈছে সেইসকলে চাকৰি পোৱাৰ সম্ভাৱনা কিমান আছে আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া মই প্ৰথমতে কথাটো কওঁ যে যিটো নম্বৰ মানে যিটো সংখ্যা মানে 34,210 অসমত কিন্তু খালী পদ বৰ্তমান 34,210 এল পি বা ইউ পিত নাই সদ্যহতে নাই পৰৱৰ্তী সময়ত হ'ব কিন্তু এই 34,210জন যি মুঠ সংখ্যা যিটো মুঠ সংখ্যা সেই মুঠ সংখ্যাটোৰ ওপৰত আপোনালোকে ভাবি বিচলিত নহ'ব হতাশ নহ'ব এই যে 34,210 টোটেল এল পি আৰু ইউ পিত পাছ কৰিছে ইয়াৰ পৰা বহুত সংখ্যাটো বহুত কমি যাব কি কমিব এক নম্বৰতে কমিব যে 34,210জনত এল পি আৰু ইউ পি দুয়োটাতে পাছ কৰা বহুতো আছে এতিয়া কিছু সংখ্যকে এল পিত পাছ কৰিছে আৰু ইউ পিত পাছ কৰিছে কিছু সংখ্যকে অকল এল পিত পাছ কৰিছে কিছু সংখ্যকে হয়তো অকল ইউ পিত কৰিছে এতিয়া প্ৰথম কথাটো হ'ল যে দুয়োটাতে পাছ কৰা মানে এল পি আৰু ইউ পি দুয়োটাতে পাছ কৰা বহুত আছে আপোনাৰ ঘৰৰ আশে পাশে বা আপোনাৰ গাঁৱত বা অঞ্চলত আপুনি নিজাকৈ অনুসন্ধান কৰক গম পাব বহুতে এল পিটো পাছ কৰিছে ইউ পিটো পাছ কৰিছে এই যে দুয়োটাতে পাছ কৰিছে তেওঁলোকেতো চাকৰিটো এটাতহে ল'ব হয় ইউ পিত ল'ব নহয় এল পিত ল'ব গতিকে দুয়োটাতেতো চাকৰিটো ল'ব নোৱাৰে গতিকে ইয়াৰ পৰা কি হ'ব একাংশ কমি যাব নিশ্চয় আপোনালোকে কথাটো বুজি পাইছে যে 34,210জনৰ ভিতৰত ধৰি লওক 7-8 হাজাৰ এই সংখ্যাটোতো এতিয়া এটা নিৰ্দিষ্ট সংখ্যা কৰি দিব নোৱাৰি 7-8 হাজাৰ ধৰি লওক দুয়োটাতে পাছ কৰিছে গতিকে ইয়াতে 34,000ৰ পৰা আপোনালোকে হ্ৰাস কৰক যিকোনো এটাতহে চাকৰি ল'ব এল পি বা ইউ পিত গতিকে তাৰ ধৰি লওক 25,000মান হৈ গুচি গ'ল 34,000 পৰা বাকীখিনি কমি গ'ল 8-9 হাজাৰ কমি যাবই
বধ হৈ আছে এই যে ধৰি লওক মই 25,000 এটা ফিগাৰ এটা কৈছোঁ যে একচুৱেল ফিগাৰ সেইটো নহয় কিন্তু 34,210টো হ'ল একচুৱেল ফিগাৰ তাৰ পৰা ধৰি লওক কমি 25,000 মান পালেগৈ কেনেকৈ কমিল ক'লোঁ কাৰণ দুইটাতে পাছ কৰিছে 2 নম্বৰ কথাটো হ'ল যে বহুতেই 2012 চনত টেট পাছ কৰি পাৰ্মানেণ্ট চাকৰি বা কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছে সেইসকলৰো বহুতেই ইয়াতে টেটত পাছ কৰিছে এতিয়া ধৰি ল'লোঁ কণ্ট্ৰেকচুৱেল কৰি থকাসকলে এইবাৰ এপ্লাই কৰিব তেওঁলোকে মানে চাকৰি এটা ল'ব নহয় জানো গতিকে এই যে 2012 চনত টেট পাছ কৰি পাৰ্মানেণ্ট চাকৰি কৰি আছিলে সেইসকলে যিহেতু টেট পাছ কৰিছে এইবাৰ বহুতেই দিছে গতিকে আপোনালোকে নিজেও অনুসন্ধান কৰিলে গম পাব বা খবৰো পাব যে সেইসকলৰো ইয়াতে বহুতে চাকৰি হয়তো ল'ব বহুতে হয়তো নলয় ল'লে কি হ'ব নল'লে কি হ'ব মই কৈ দিম কথাটো ধৰি লওক 5,000 জন আগতে পাৰ্মানেণ্ট চাকৰি পোৱা আকৌ এইবাৰ টেট পাছ কৰিছে আপোনালোকক মই কথাটো ভালদৰে বুজাই দিছোঁ যে পাৰ্মানেণ্ট যিসকলে LPA হওক বা UPA হওক টিচাৰ আগত আছিলে ষ্টেট পুলৰ নহয় কণ্ট্ৰেকচুৱেল ষ্টেট পুলৰখিনি কথা মই বাদ দিছোঁ কিন্তু স্পেচিয়েল টেটত পাছ কৰিও বহুতে পাৰ্মানেণ্ট চাকৰি পাই আছিলে কৰি আছিলে আৰু 2012 চনত পাছ কৰিবলৈ বহুতে কৰি আছিলে কিন্তু সেইসকলে আচলতে এই টেটটো বিভিন্ন কাৰণত দিছে বহুতে দি চাইছে বহুতে হয়তো নিজৰ ওচৰৰ জিলাখনলৈ ওচৰৰ মানে জেগাত চাকৰি এটা কৰিবৰ কাৰণে পুনৰ টেটটো দিছিলে গতিকে আগৰ যদি পাৰ্মানেণ্ট টিচাৰসকলে চাকৰি লয় এইবাৰ তেতিয়াহ'লে তাৰ হয়তো কিছুমানে চুইটেবল প্লেচত যদি চাকৰিটো নাপায় হয়তো বহুতে নল'ব হয় বহুতে ল'ব যদি লয়ো তেতিয়াহ'লে কি হ'ব আগৰ পাৰ্মানেণ্ট পষ্টবোৰ খালী হৈ যাব ধৰি লওক 5,000 আগৰ টিচাৰে কি হৈছে মানে নতুনকৈ চাকৰি ল'লে তেতিয়া আগৰ পষ্টখিনি খালী হৈ যাব যদি খালী হৈ যায় তেতিয়া নেক্সট পৰ্যায়ত নেক্সট ফেজত মানে আকৌ এপইণ্টমেণ্ট দিব লাগিব এতিয়া এপইণ্টমেণ্ট দিবলৈ হ'লে ধৰি লওক 2020 চনতে প্ৰথম পৰ্যায়ত এইখিনি দিলে কিন্তু দিয়াৰ পিছত দেখা গ'ল যে 6 মাহৰ পাছত বা 3 মাহৰ পাছত দেখা গ'ল যে বহুতখিনি পষ্ট খালী হৈ আছে হয়তো বছৰেকত আকৌ দুবাৰ দিবলগীয়া হ'ব পাৰে বা নেক্সট 2021তো দিব পাৰে কাৰণ পদখিনি খালী হৈ যাব গতিকে কিছু সংখ্যক যদি বাদ পৰিও যায় ধৰি লওক এইবাৰ যদি কিছুমান সংখ্যক বাদ পৰি গ'ল আকৌ সেই পাৰ্মানেণ্ট পষ্টত খালী হোৱাৰ জেগাত আকৌ সোমাই যাব পাৰিব আৰু 6-7 হাজাৰ পষ্ট যিহেতু প্ৰতি বছৰে খালী হৈও থাকে LPA-MIত গতিকে এনেও মানে পদ ওলায়ে থাকিব ধৰি লওক 2020 নহ'লেও 2021 তেওঁলোকে এপইণ্টমেণ্ট পাব গতিকে আপোনালোকক দুটা কথা ক'লোঁ মই বিশ্লেষণ কৰি যে দুইটাতে LPA আৰু UP দুইটাতে পাছ কৰাৰ ফালৰ পৰা এক কমি যাব আৰু 2 নম্বৰত ক'লোঁ যে পাৰ্মানেণ্ট টিচাৰ বহুত আছে সেইসকলো ইয়াত কমি যাব মানে ইয়াত যেতিয়া মানে চাকৰি ল'ব তেনেকৈও কিছুমান পষ্ট ওলাব গতিকে এই বিশ্লেষণটোৰ পৰা এইটো কথা বুজি পোৱা গৈছে যে যদিও 34,210 জন উত্তীৰ্ণ হৈছে তাৰে ধৰি লওক চাকৰি ধৰি লওক 25,000 চাকৰি বিচাৰিব 25,000 চাকৰি বিচাৰিলেতো সকলোৱে নাপাব ধৰি লওক প্ৰথম পৰ্যায়ত যদি 9-10 হাজাৰ চাকৰি দিয়ে হয়তো দ্বিতীয় পৰ্যায়ত আকৌ 9-10 হাজাৰ দিব আৰু চৰকাৰীভাৱে এটা তথ্য ওলাইছে প্ৰায় 18 হাজাৰ মান খালী পদ আছে কিন্তু এডভাৰটাইজত 9 হাজাৰো হ'ব পাৰে বা এনেকৈ পৰ্যায়ক্ৰমে মানে বাজেটত কিমান টকা ধৰিছে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু যিহেতু এইবিলাক পাৰ্মানেণ্ট পষ্ট হয় গতিকে পাৰ্মানেণ্ট পষ্টবিলাকত আচলতে UP আৰু LPৰ ক্ষেত্ৰত এটা ৰাইট টু এডুকেশ্যন এক্টৰ মতে যদি শিক্ষক খালী হৈ থাকে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ ফালৰ পৰা যিটো এডভাৰটাইজ ওলাব সেই এডভাৰটাইজমতে আচলতে ফিল আপ কৰিব লাগিব সোনকালে গতিকে অলপ খালী পদৰ সংখ্যাটো বাঢ়ি যাব গতিকে ধৰি লওক 25,000 পদ থাকিলে 34,000 ভিতৰত মই দুটাত চিলেকশ্যন দুটা পাছ কৰা মই কাটি দিলোঁ 25,000 থাকিলে 25,000 ধৰি লওক চাকৰি পালে 17-18 হাজাৰ আকৌ অলপমান থাকি গ'ল কিন্তু আকৌ যদি সেই পাৰ্মানেণ্ট টিচাৰসকলে যদি ইয়াত চাকৰি পাই যায় মানে আগৰ পাৰ্মানেণ্টসকলে তেতিয়া আকৌ পাৰ্মানেণ্ট পষ্ট আকৌ খালী হ'ল আকৌ ৰিটায়াৰ ভেকেঞ্চি হ'ল এনেধৰণে চাকৰি পোৱাৰ সম্ভাৱনাটো প্ৰবল মানে এইবাৰ যিটো সংখ্যা এই সংখ্যাটো কিন্তু একেবাৰে কমো নহয় একেবাৰে বেছিও নহয় চাকৰি পাবৰ জোখাৰ সংখ্যাটো এই যিটো মানে 34,210 জন মই আপোনালোকৰ গোটেই বিশ্লেষণটো কৰি দেখুৱালোঁ এতিয়া এটা কথা হ'ল যে বহুতৰ মনত সন্দেহ মই আজি ভিডিঅ'টো নেক্সট মই দৰকাৰী কথাটো কৈছোঁ যে বহুতৰ সন্দেহ যে 83 পালে পাছ কৰে নে নকৰে হয় 83 পালে OBC ST SC এইসকলৰ কাৰণে পাছ কৰিব LPA হওক বা UPA হওক বা 84 পালে পাছ কৰে নেকি এইটো আপোনালোকে মাৰ্কশ্বিটখনত দেখিবই আপোনালোকে সেৱা অনলাইন যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ 3 নম্বৰ লিংকত যাব কম্পিউটাৰ বা ডেস্কটপ বা লেপটপ যিকোনো এটাত মানে আপোনালোকে কৰিব সহজে মাৰ্কশ্বিটখন পাই যাব এতিয়া কথাটো হ'ল যে এই যে 83 কোনোবাই হয়তো 83 পাই পেলাই চাকৰি পাব কোনোবাই
100 পায়ো চাকৰি নেপাব পাৰে হয়তো আপুনি আচৰিত হৈছে সেইটোৱে সম্ভৱ পাব চাকৰি হয়তো পিছৰ পৰ্যায়ত পাব পাৰে এতিয়া কেনেকৈ বিচাৰ হ'ব ধৰি লওক কোনোবা এজনে টেটত 83 পাইছে তেওঁ পাৰ্চেণ্টেজ কিমান হ'ল 55 হ'ল তেওঁ কিন্তু হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো তেওঁ ভাল আছিল বা ডিএলএডত তেওঁৰ পাৰ্চেণ্টেজ ভাল আছিল এই গোটেইকেইটা যোগ হ'ব এলপিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী ডিএলএড বা বিএড আৰু কি হ'ব টেটৰ পাৰ্চেণ্টেজ এই তিনিটা যোগ হৈ যিটো নম্বৰ টোটেল হ'ব মানে পাৰ্চেণ্টেজকেইটা যোগ কৰিলে সেইটোৱে হ'ব মেৰিট মাৰ্ক গতিকে কোনোবাই টেটত 83% পাইছে তেওঁ কিমান মাৰ্ক হ'ল তেওঁৰ পাৰ্চেণ্টেজটো 55 আহিলে কোনোবাজনে 90 পাইছে তেওঁ কিমান পাৰ্চেণ্ট আহিলে 60 হ'ল মানে 5% ডিফাৰেঞ্চ হ'ল এতিয়া মই 90 পোৱাজনতকৈ 83 পোৱাজনে হয়তো চাকৰিটো আগতো পাব পাৰে মই কেনেকৈ কৈ দিছোঁ কথাটো যে 90 পোৱাজনৰ পাৰ্চেণ্টেজ হ'ল 60 আৰু ইজনৰ হ'ল 55 কিন্তু হায়াৰ ছেকেণ্ডেৰী বা ডিএলএডৰ মাৰ্কটোৰ সৈতে যোগ কৰি দিলে হয়তো 90 পোৱাজনৰ টোটেল এই 83 পোৱাজনতকৈ কম হ'বও পাৰে গতিকে কেৱল টেটৰ মাৰ্কটোৰ ওপৰত ভিত্তি কৰিয়ে চাকৰিটো নহয় এতিয়া টেটটো মিনিমাম এটা ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 83 বাকীবিলাকৰ কাৰণে 90 সিমানেই গতিকে গোটেইখিনি যোগ কৰি পেলাই চাকৰিটো পোৱাৰ কথা হ'ব তাৰ উপৰিও কোনটো জোন চিলেকশ্যন কৰিছিল সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া জোন 1ত ধৰি লওক ধুবুৰী আৰু গোৱালপাৰা আছে তাত পোষ্টৰ সংখ্যাটো বেছি থাকে তাত পপুলেশ্যন বেছি তাত পোষ্টৰ সংখ্যা বেছি তাত যদি এপ্লাই কৰা লোকৰ সংখ্যাটো কম হয় সেইটো জোনত তেতিয়াহ'লে তাত হয়তো কম নম্বৰে পাই যাব কোনোবা এটা জোনত আকৌ কি হৈছে তাত চাকৰি সংখ্যাটো কম কিন্তু আবেদনকাৰী বহুত বেছি হ'ল তেতিয়া হয়তো সেইটো জোনত থাকি যাব মই আপোনালোকক অনলাইন কৰাৰ সময়তে এটা ভিডিঅ' প্ৰস্তুত কৰি কৈছিলোঁ যে জোন চিলেকশ্যনত সাৱধান হ'ব যাৰ অলপ শতকৰা হাৰ কম আছে গতিকে সেইসকলে কি জোন চিলেক্ট কৰিলে সুবিধা হ'ব এইখিনি কথা কৈছিলোঁ আৰু আপোনালোকে যিহেতু টেট পাছ কৰিলেই চাকৰি যিহেতু কেইদিনমানৰ পিছতে এডভাৰটাইজ ওলাব আপোনালোকে এপ্লাই কৰিব কিন্তু এইকেইটাৰ উপৰিও আপোনালোকৰ NCC হওক বা বেলেগ আৰু মাৰ্ক আছে মই খুব সোনকালে সেই সম্পৰ্কৰে এটা ভিডিঅ' দিম আপোনালোকক মই 2012 চনত টেট পাছ কৰা বা পৰৱৰ্তী সময়ত টেট পাছ কৰা লোকসকলে কেনেকৈ চিলেকশ্যন হৈছিলে মই আপোনালোকক আগৰ এটা ভিডিঅ'ত মই আপাৰ প্ৰাইমেৰীখিনি দেখুৱাইছিলোঁ আৰু এলপিখিনি কেনেকৈ হৈছিলে তেনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰিম ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু আপোনালোকৰ মনত কি প্ৰশ্ন খুদুৱাই আছে নিশ্চয় ভিডিঅ'ত কমেণ্ট কৰি জনাব এইটো ভিডিঅ'তে গোটেইখিনি সামৰি ল'লে নিশ্চয় ভিডিঅ'টো দীঘল হ'ব আৰু আজিলৈ মই ভিডিঅ'টো ইমানটা সামৰিব বিচাৰিছোঁ কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব মোৰ বিশ্লেষণৰ পৰা আপোনাৰ মনত কিবা এটা কথা খুদ হৈ থকা কথাবিলাক আপুনি মোৰ পালে নাই নিশ্চয় জনাব আজিলৈ ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ ইউটিউবত চাৰ্চ কৰিব কুমাৰ বসন্ত আছাম ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো আগতে যদি ছাবস্ক্ৰাইব কৰি থৈছে পুনৰ ছাবস্ক্ৰাইব কৰিব নালাগে যদি চেনেলটো তলত ছাবস্ক্ৰাইব বুটনটো নিটিপাকৈ আছে কিন্তু জল টিপি থ'ব কাৰণ কুমাৰ বসন্ত আছাম এই চেনেলৰ বিভিন্ন কথা বতৰা শুনি বহু লোকে হয়তো জীৱনত এটা স্থায়ী সংস্থাপন পাবলৈ সক্ষম হ'ব মোৰ এই ভিডিঅ'বিলাকত মোৰ চেনেলৰ ভিডিঅ'বিলাকত বিভিন্নজনে কমেণ্ট কৰি আছে কমেণ্টসমূহ পঢ়িলেই আপোনালোকে গম পাব গতিকে ছাবস্ক্ৰিপশ্যন যিহেতু বিনামূলীয়া আপোনাৰ একো খৰচ নহয় অনাগত দিনবিলাকত টেট পাছ কৰাসকলৰ কাৰণে হওক বা পাছ নকৰাসকলৰ কাৰণে হওক সকলৰ কাৰণে এই চেনেলে সদায় সহায় কৰি যাব গতিকে আজিলৈ ইমান এটা সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ'ত মই বসন্ত উপস্থিত হ'ম আপোনালোকৰ সন্মুখত থেংক ইউ ফৰ ৱাচিং জয় অসম